নমস্কাৰ, মই মিয়ান আহমেদ আৰু মই আজি আপোনালোক সমগ্ৰলৈ আহিছো বহুতো এটা জানিবলগীয়া কথা যিটো আমাৰ মানুহে ভালকে নাজানে। নাজানাৰ ফলত মানুহে বিভিন্ন সমস্যাত ভুগি আছে। এই কথাবোৰ সকলোকে জনোৱাৰ কাৰণে আজি মই এই ভিডিঅ'টো বনাইছো। তো ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈ ভালকে চাই থাকিব, অলপ স্কিপ নকৰিব। আৰু যদি এইটো চেনেল নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰথম কথালৈ আহোঁ যে আমাৰ শৰীৰে প্ৰতিদিনে প্ৰটিন, ফেটছ, কাৰ্বহাইড্ৰেট, মিনাৰেলছ, ৱাটাৰ, মেক্ৰনিউট্ৰিয়েণ্ট, মাইক্ৰনিউট্ৰিয়েণ্ট এই সকলোবোৰ উপাদান প্ৰতিদিনে সমান পৰিমাণে লোৱা দৰকাৰ। যে মাইক্ৰনিউট্ৰিয়েণ্ট আৰু মেক্ৰনিউট্ৰিয়েণ্টটো কি হয়? মাইক্ৰনিউট্ৰিয়েণ্টটো হ'ল যেন আমাৰ ভিটামিন বা ভিটামিনৰ পৰা আমি যিবিলাক পাওঁ এণ্টিঅক্সিডেণ্ট, তো এইবিলাক হ'ল আমাৰ মাইক্ৰনিউট্ৰিয়েণ্ট। আৰু মেক্ৰনিউট্ৰিয়েণ্টটো হ'ল আমাৰ প্ৰটিন, কাৰ্বহাইড্ৰেট, ফেটছ, ফাইবাৰ, তো এইবিলাক হ'ল আমাৰ মেক্ৰনিউট্ৰিয়েণ্ট। এইবোৰ আমাৰ খুবেই দৰকাৰ। মই ক'ব বিচাৰিছোঁ যে যদি আপোনালোকে ডায়েট ফ'ল' কৰে, খাদ্য যদি মেইনটেইন কৰি খায়, কেনেকৈ খাব ইয়াৰ বিষয়ে ক'ম। যদি আপোনালোকৰ কোনোবা ডায়েটিচিয়ানৰ লগত চিনাকি নাই বা কোনো ৰেজিষ্টাৰ্ড নিউট্ৰিচনৰ লগত চিনাকি নাই, তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো চাওক। ভিডিঅ'টো চালে আপোনালোকে নিজেই গম পাব যে খাদ্যবোৰ কেনেকৈ খাব লাগে, ডায়েট মেইনটেইন কেনেকৈ কৰিব লাগে, তো কেনেকৈ কৰিলে আমাৰ ওজনবিলাক কমাব পাৰি। প্ৰথম কথাটো হ'ল আমাৰ ৰাতি সোনকালে শুব লাগিব আৰু সোনকালে উঠিব লাগিব। এইটো হ'ল প্ৰথম কথা। এতিয়া ক'ব বিচাৰিছোঁ যে যদি আপোনাৰ ফেটছটো লছ কৰিব বিচাৰে বা আপোনাৰ বডিটো ট্ৰান্সফৰ্ম কৰিব বিচাৰে, তেতিয়াহ'লে আপোনাৰ কি কৰিব লাগিব? তেতিয়া আপোনালোকে মৰ্ণিং উঠিয়ে আপোনাৰ মুখৰ ভিতৰত যি লালটি থাকে, যিটো চেলাইভা থাকে, তো এইটো চেলাইভাটো আপোনাৰ পেটৰ ভিতৰত ল'ব লাগে। তো এইটো কেনেকৈ ল'ম এতিয়া মই কৈ আছোঁ। আপোনালোকে উঠি ব্ৰাছ কৰাৰ আগতে আপোনালোকে এগিলাচ গৰম পানী বা নেমু টেঙাৰ জুইচ অলপ কুহুমীয়া গৰম পানীতে আপুনি খাই দিব পাৰে। নহ'লে আপুনি আলমণ্ডৰ জুইচ ল'ব পাৰে। নহ'লে আপুনি পিঁয়াজ, ডালচেনি ৰাতি পানীত ভিজাই থ'ব আৰু ৰাতিপুৱা উঠি সেই পানীখিনি চেকি এইটো গৰম পানীৰ লগত খাব পাৰে। এনেকৈ খাব পাৰিলে আপোনাৰ লালটিটো পেটৰ ভিতৰত যাব। আৰু যেতিয়া আমাৰ চেলাইভা বা লালটিটো যেতিয়া পেটৰ ভিতৰত যাব, তেতিয়া কি হ'ব? ডাইজেশ্যনটো ভাল হ'ব। আপোনাৰ ছালৰ পৰা আৰম্ভ কৰি আপোনাৰ চুলিলৈকে সকলো ধৰণৰ সমস্যাৰ পৰা আপুনি মুক্ত থাকিব। এই চেলাইভাটো বহুত ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে। তাৰে 10 মিনিট পিছত আপুনি এটা আপেল খাব পাৰে। বা যদি আপোনাৰ আপেলৰ এলাৰ্জি থাকে, মানে সকলোৰে বেলেগ বেলেগ মানুহৰ বেলেগ বেলেগ বস্তুত এলাৰ্জি থাকে। যদি আপুনি আপেল খাব নোৱাৰে, আপুনি নেচপতি খাব পাৰে বা ওটছৰ লগত কল খাব পাৰে। এনেকৈ আপোনালোকে খাব। এইটো খোৱাৰ পিছত আপোনালোকে এক্সাৰচাইজ কৰিব আৰু এক্সাৰচাইজ কৰাৰ পিছত আপোনাৰ কল বা ৰাতি যি আপুনি যে চানাটো ভিজাই থব, এইটো চানা খাব পাৰে। ইয়াতে বহুত পৰিমাণে প্ৰটিন পোৱা যায়। কিন্তু এটা কথা আপোনালোকে লক্ষ্য ৰাখিব যে আপোনাৰ ৰাতিপুৱা যদি ব্ৰেকফাষ্টত খাব, আপুনি অভাৰলোড হৈ নাখাব। এনেকুৱাকৈ খাব যাতে আপোনাৰ ভোকটো থাকিয়েই যায়। আপোনালোকে এনেকুৱা ধৰণে খায় তেনেহ'লে আপোনাৰ কোনোদিনে গেছৰ সমস্যা নহ'ব। ভালকৈ খালে, খোৱাৰ পিছত 2 ঘণ্টাৰ পিছত আপোনালোকে কি কৰিব? 1 কাপ গ্ৰীণ টি ল'ব আৰু পাৰিলে আপোনালোকে ডাইজেষ্টিভ বিস্কুট বা ড্ৰাই ফ্ৰুট ল'ব। ড্ৰাই ফ্ৰুটটো বহুত কেলৰি থাকে। 100 গ্ৰাম ড্ৰাই ফ্ৰুটত আপোনালোকৰ 200 কেলৰি পোৱা যায়। চ' এইটো ইমান বেছি নাখাব, 2টা বা 1টাকৈ ল'ব পাৰে। এতিয়া আহিলে আপোনালোকৰ লাঞ্চত। আপুনি লাঞ্চত কি খাব? আপুনি লাঞ্চত খাব যে আপোনালোকে যে ভাতটো খাব। ভাতটোৰ এইটো যিটো থিকনেচটো আছে, ইমানখিনি আপোনালোকে ভাত ল'ব। কিমানকে বেছি ভাত নল'ব। যিমান ঠিক আছে, মানে 1 বাতি মান আপোনালোকে ভাত খাব পাৰিব। ভাতৰ লগত আপোনালোকে অলপ আঞ্জা ল'লে বা অলপ আপোনালোকৰ প্ৰটিনৰ কাৰণে 2 পিচমান চিকেন ল'ব পাৰিব। তো ইয়াৰ লগত পাৰিলে আপোনালোকে চালাড ল'ব, যিটো আপোনাৰ ডাইজেষ্টৰ কাৰণে ভাল হ'ব। তো লাঞ্চৰ কাৰণে আপোনালোকে এইবিলাক ল'ব। গধূলি আপোনালোকে কেনেকৈ খাব? যদি আপোনালোকে জিম কৰে বা 4টাৰ পৰা 5টাৰ পৰা বা 6টাৰ পৰা যদি আপোনালোকে জিম কৰে, এই জিমত যোৱা বা এক্সাৰচাইজ যোৱাৰ আপোনালোকে 20 মিনিট আগত আপোনালোকে ব্লেক কফি ল'ব পাৰে বা ওটছ ল'ব পাৰে, কল ল'ব পাৰে। তো এইবোৰ খাই ল'ব। খাই পিনে আপোনালোকৰ জিমত যাব। জিমৰ পৰা আহি হোৱাইট ৰাইচ 100 গ্ৰাম মান ল'ব, তাৰ লগত আলু ল'ব পাৰে আৰু হোৱাই প্ৰটিন ল'ব। নহ'লে আপোনালোকে ৱাটাৰ মিলন ল'ব। তো মইতো এইবিলাকে লওঁ। আপোনালোকে এইবিলাক ল'ব পাৰে। আৰু যিসকলে জিমত নাযায় বা যিসকলে এক্সাৰচাইজ নকৰে, সিহঁতৰ কাৰণে হ'ল যে আপোনাৰ ডাইজেষ্টিভ বিস্কুট, সিহঁতে সেইবোৰ ল'ব পাৰে। এতিয়া আহিলে মানে 7টামান বজাত আমি কেনেকৈ খাম? তো 7টামান বজাত আমাৰ কি কৰিব লাগিব?
এখন ৰুটি ললো, ৰুটিৰ লগত এপিচমান মাছ ললো, মাছ লৈ খালো। তো এনেকে আমাৰ ডিনাৰটো কৰিলো। যেতিয়া আমি শোৱাৰ আগত যদি আমি লেক্টোজ নাথাকে তেতিয়াহ'লে 1 গিলাচমান গাখীৰ খাব পাৰে। কিন্তু এটা কথা মনত কৰিব যে আমি যেতিয়া ৰাতিৰ ডিনাৰটো কৰিলো, ডিনাৰ কৰাৰ 1 ঘণ্টাৰ পিছত বা 2 ঘণ্টাৰ পিছত আপুনি শুব। ইয়াৰ আগত আপুনি নুশুব। 2 ঘণ্টাৰ পিছত যেতিয়া শুব, তেতিয়া আপোনালোকৰ গেছৰ সমস্যাবিলাক নহ'ব। আপোনাৰ শৰীৰটো সুস্থ থাকিব, ভাল টোপনি আহিব। কিন্তু আমি কি কৰো, খাই লগে শুই যাওঁ। কিন্তু এইটো আমাৰ বহুত এটা ভুল। আমি খাই শুব নালাগে। খাই পিনে 2 ঘণ্টা দেৰিকে শুব লাগে। তেতিয়াহ'লে আপোনালোকে ধৰক 8টাত ভাত খালে, আপোনালোকে 9:30 বা 10টাত আপুনি শুই যাওক। তো আপোনালোকে এনেকৈ যদি আপোনাৰ ডায়েট ফ'ল' কৰে, আপোনালোকৰ ফেটি লিভাৰ বা আপোনালোকৰ পেটত চৰ্বি হোৱা, তো এইবিলাকৰ পৰা আপোনালোকে মুক্ত পাব। আপোনালোকৰ কোনোদিন আপোনালোকৰ ৱেইট গেইন নহয়, ওজনটো বাঢ়ি নাযায়, সকলো সময়ত ওজনটো কমি থাকিব। তো আজি ভিডিঅ'ত মই এইখিনি জনালো। যদি ভিডিঅ'টো আপোনালোকক ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আৰু পাই থাকে। ভিডিঅ'টো চাই আপোনাক কেনে লাগিছে মোক কমেণ্ট কৰি জনাব। মই উৎসাহ পালে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ সন্মুখত লৈ আনিম। ধন্যবাদ।